আজি একমাত্ৰ ছোৱালী জোন সঁচাকৈ ভাবিয়ে কিবা লাগে ছোৱালীজনী ইমান ফটককৈ ডাঙৰ হৈ গ'ল কাইলৈ যেন কেনেকৈ তাক বিদায় দিম আৰু এই জোন আহিব তাকে অপেক্ষা কৰি আছো শেৱালি বিয়া পেণ্ডেলটো বৰ ডাঙৰকৈ দিছ পাই বল বল ভিতৰলৈ বল আশীৰ্বাদ এটা ল তাৰপিছত আৰু ভিতৰলৈ বল বিয়নী বলক ভিতৰলৈ বলক আইতা এই আশীৰ্বাদ এটা দিয়ক তাৰপিছত এই উৰুলি এটা দিয়ক আকৌ তেতিয়াহে বিয়া বিয়া লাগিব বিচুতি কইনা ঘৰ পেণ্ডেলটো ইমান ডাঙৰকৈ দিছে মই ভাইটিক ফটোকে কিমান মাৰি দিবহে লাগিব এই মই দৰা পাই এই আমাৰ ভাই বৈজনী কইনাক জোৰোণ দিবলৈ আহিছো তুমি কইনা ঘৰ কোনোবা হয় নেকি বাৰু এই ক'ৰবাত দেখা নিচিনা লাগিছে মই কইনা এই সৰু নবৌক হয় আপোনাক দেখিছো মই খালি আমাৰ চিনাকিহে হোৱা নাই আপুনি দৰা বায়েক পায় ন বৰ মৰম লগা ছোৱালী পাই মই দৰাৰ বায়েক হয় একেবাৰে নিজৰ আৰু আহক ভিতৰলৈ আহক এই জোৰোণ পিন্ধা আছে চাওঁগে বলক বাইক দেখি বেলেগ দুখ লাগিছে ভণ্টি কেলে কান্দি আছ নাকান্দিবি থ মাজনী নাকান্দিবা তুমি কান্দিলে মায়ে দুখ পাব নহয় বহুত দেৰি ধৈৰ্য ধৰিলো আৰু ধৈৰ্য ধৰিব নোৱাৰো শেৱালি নাকান্দিবা তোৱা নাপায় নহয় এনেকে কান্দিব ছোৱালীজনী কিবা আমাৰ ঘৰলৈহে যাব নাকান্দিবা তোৱা মোৰো তোমালোকক দেখি চকু পানী ওলাই গৈছে আই চবেই কান্দি আছে মই তাকে বাহিৰৰ পৰা শুনিছোঁ কোনে ইমান হু হুকৈ কান্দি আছে ইয়াত চবেই মানে কন্দা হেৰি হৈ আছে মোৰো আকৌ দুখ লাগিছে পাই ছোৱালীজনী কাইলৈ যাবগৈ সৌ ছোৱালী নেকান্দিবি থ তহঁত দুইজনী বাই ভনী বহুত মিল নহয় কাইলৈ বাইৰে যাবগে দুখ লাগিছে বুজিছোঁ কি কৰিবি দুৰ্বল হবি নেকান্দিবি থ বেছিকে বায়ে যাবগে একেবাৰে এনে আহি থাকিব নহয় দুখ নকৰিবি থ মিতালী কান্দিব দিয়া দুইজনী বহুত লগ নহয় এতিয়া পাইছে মছলা মই সিহঁতক কিমান কওঁ দুইজনী একেলগে নাথাকিবি বেছিকে ইমান মৰম নুসুমাবি সিজনী এজনী পাছত এৰিব নোৱাৰা হবি দুখ লাগিছে এইখন বিয়া হ'ব নোৱাৰে আজি মই জোৰোণ পিন্ধিলোঁ কিন্তু মই এইখন বিয়া কেতিয়াও হ'ব নোৱাৰোঁ কাৰণ মই বিকি মাকক কথা দিছোঁ যে মই তেখেতৰ বোৱাৰী হ'ম কাইলৈ মই ইয়াত নাথাকোঁ বাই আচৰিত সেই ৰুমটোত পাটৰ কাপোৰ গোটেই এটা জোৰোণৰ বস্তুখিনি যেন পেলাই থৈ দিছ কেলে কি হৈছে তোৰ একো হোৱা নাই মোৰ তোক কিয় লাগে মই মৰো সজো তোক কিয় লাগে তইতো মোৰ নিজৰ ভনী নহয় আঁতৰি যা মোৰ সন্মুখৰ পৰা মোৰ ৰুম মোৰ কথা মই যি কৰোঁ তই এইবিলাক কি কৈছ নিজৰ ভনী নহয় আনকালেতো তই সেনেকে নকওঁ সৰুৰে পৰা ডাঙৰ হলো আজিলৈকে তই মোক নিজৰ ভনীৰ দৰে মৰম কৰিছ আজি কিয় এনেকে কলি বাই
তেজৰ সম্পৰ্ক আছে তাৰ পিছতো তই কৈছ মই তোৰ নিজৰ ভনী নহয় ক কি হৈছে তোৰ মই তোক অকণমান সহায় কৰিব পাৰো যদি কৰিম দে ক হয় তই মোৰ নিজৰ ভনী নহয় আৰু কম তই মোৰ নিজৰ ভনী নহয় 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 তই মোৰ নিজৰ ভনী হয় অ ভনী তই মোৰ নিজৰ ভনীয়ে হয় আজি কি হৈছে মই নিজেই নাজানো মোক এটা সহায় কৰিব পাৰিবি তই যদি সঁচাকৈ মোৰ নিজৰ ভণ্টি হয় বাই তই কান্দিছ ক কি সহায় কৰিব লাগে তোৰ মই নিজৰ ভনী হয় তোক মই সহায় কৰিম ক ভণ্টি মই এইখন বিয়া হ'ব নোৱাৰো কাৰণ মই বেলেগক ভাল পাওঁ যদি মই তাৰ লগত বিয়া নহওঁ সি মৰি থাকিব তাৰ মাকক মই কথা দিয়া আছে যে মই তেওঁৰে বোৱাৰী হওঁ মই বিকিৰ পত্নী হওঁ তই চিনি পাওঁনে বিকি যে আমাৰ কলেজত পঢ়ে তাকে মই ভাল পাওঁ তাৰ লগত মই বিয়া নহ'লে সি মৰি যাব বা তই এইবিলাক কি কৈছ তই যদি ল'ৰা ভাল পাইছিলি জেঠাই আৰু মামাক ক'ব লাগিছিল আজি যে কৈছ বিয়া আহি চোতাল পালেহি তই জোৰোণো পিন্ধিলি এতিয়া তই বিয়া নহওঁ বুলি কৈছ তই আমাৰ বাই ভনী মৰম চেনেহত বাজি লগাই তই কি কৰিম বুলি ভাবিছ যদিহে তই মোক নিজৰ বায়ে বুলি ভাব তেতিয়া কাইলৈ বিয়াত মই নহয় হোমৰ জুই সাক্ষী কৰি বাবলুৰ লগত তই বিয়া হবি আৰু যদি নহওঁ কাইলৈ এই বায়েৰ মৰা মুখ দেখিবি বাই তই মানে আমাৰ বাই ভনী মৰম চেনেহত এইবিলাক বাজি লগাইছ হ'ব দে মই তোৰ কথা ৰাখিম বাই তোৰ কথা ৰাখিম নহ'লে তই আকৌ মোক ভণ্টি তই মোৰ ভণ্টি সঁচাকৈ হয় শুন তই একো বিপদত নপৰ তোক মই বিপদত নেপেলাওঁ কাইলৈ দিনটো ৰিচিপশ্যনত মই কইনা হৈ সাজি চবৰে লগত থাকিম কিন্তু দৰা অহা আগে আগে কইনা সাজত মই নহয় তই থাকিব লাগিব কাৰণ মই তেতিয়া ঘৰত নাথাকোৱেই মই বিকিৰ লগত পলাই যামগৈ মই তোক কৈছিলো নে আমাৰ দুইজনীৰ এইটো শেষ দেৱালী সঁচাকৈ দুইজনীৰ এয়া শেষ দেৱালী থাকিবি ভালকৈ যামগৈ বাই এটা কথা ভাবচোন জেঠাই আৰু মামাই মনত কিমান দুখ পাব অন্তৰত কিমান দুখ পাব তই ভাবচোন এবাৰ মই বাৰু বিয়াত বহিম সেইটো সহজ কথা সমাজত তোৰ লাজটো মই ৰাখিম বাৰু তই চিন্তা নকৰিবি খালি ঘৰত কথাটো এবাৰ ক'ব লাগিছিল ভণ্টি এই সোণৰ গহনা পাটৰ কাপোৰ কেইযোৰ তই লৈ যা সেইবোৰ মোৰ নহয় সেইবোৰ তোৰ হয় লৈ যা বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষতে থকা ঘণ্টিটো দবাই দিব তেতিয়াহে আমাৰ ভিডিঅ'বোৰ চাবলৈ পাব আৰু এই নেক্সট পাৰ্ট অতি শীঘ্ৰেই আহি আছে দুইজনী বাই ভনীৰ মাজত কেনেকৈ মানে কইনা সলনি হয় চাবলৈ নাপাহৰিব ঘৰত কি কণ্ডল হয় চাব মানে আৰু এতিয়া বহুত ইণ্টাৰেষ্টিং হ'ব পাৰ্টটো পিছৰ পাৰ্টটো বহুত ইণ্টাৰেষ্টিং হ'ব চাবলৈ নাপাহৰিব আৰু আমাৰ চেনেল অল টাইপছ উইথ লৰেন্স সদায় চাই থাকিব সদায়